ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছটোত পৃথিৱীৰ অভ্যন্তৰভাগ পাঠটিত পৃথিৱীৰ অভ্যন্তৰভাগৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে আলোচনা কৰিছোঁ, যেনে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। আজি আমি পিছৰ দফাসমূহ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলোৱা টপিকটো হৈছে শিল। পৃথিৱীৰ খলাটোত এক প্ৰধান উপাদান হ'ল শিল। মানে কি, পৃথিৱীৰ খলাটোত থকা বিভিন্ন স্তৰসমূহৰ বিভিন্ন পদাৰ্থসমূহৰ ভিতৰত এটা মূল উপাদান হৈছে শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বোলে। আৰু এই স্তৰটোক শিলামণ্ডল কিয় বোলা হয়? কাৰণ সেই স্তৰটো কিহেৰে গঠিত হৈছে? শিলেৰে। সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰকে শিল বোলা হয়। এতিয়া আমি উপৰিভাগত আছোঁ। সেই উপৰিভাগত আমি কোনবিলাক পদাৰ্থক শিল বুলি কওঁ? যিবিলাক গোটা হয় আৰু আপেক্ষিকভাৱে টান হয়। শিলবোৰো ভিন ভিন মণিকেৰে গঠিত। এতিয়া শিলবোৰ কিহেৰে গঠিত হয়? মণিকেৰে। কিছুমান শিলত মণিক কেইবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে। মানে কি, কিছুমান শিলত কি হয়, মণিক বিভিন্ন থাকে, এবিধ নাথাকে, কিন্তু কিছুমান শিলত এবিধে অকল মণিক থাকিব পাৰে। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকৃতি, আকাৰ, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। মানে কি, যিটো মণিক আছে সেই মণিকটোৰ ওপৰত ভিত্তি কৰি আমি শিলৰ কি কৰিব পাৰোঁ? আকাৰ, আকৃতি, কঠিনতা আদি তাৰতম্যটো গম পাব পাৰোঁ। শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত এতিয়া শিলত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে। সেইবিলাক হৈছে অম্লজান, চিলিকন, এলুমিনিয়াম, লৌহ, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, কাৰ্বন, ছালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক কি হৈছে? শিলত থকা ৰাসায়নিক পদাৰ্থ। ইয়াৰ উপৰি শিলত কিছু পৰিমাণে তাম, সীহ, দস্তা আদি ধাতুও পোৱা যায়। এতিয়া কি হয়, শিলত মানে কিছুমান ৰাসায়নিক পদাৰ্থ থকাৰ উপৰি কিছুমান ধাতুও থাকে। সেইবিলাক হৈছে তাম, সীহ, দস্তা ইত্যাদি। শিলবোৰ সাধাৰণতে ভিন ভিন ধৰণে উৎপত্তি হয়। উৎপত্তি অনুযায়ী শিলক ৩ প্ৰকাৰে ভাগ কৰিব পাৰি। এই ৩ প্ৰকাৰৰ শিল হ'ল, মানে কি, উৎপত্তি অনুসৰি শিলক ৩ প্ৰকাৰে ভাগ কৰিব পাৰি। সেই ভাগকেইটা হৈছে আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। এই আগ্নেয় শিলৰ আৰু দুটা ভাগ আছে। সেই ভাগ দুটা হৈছে অন্তৰ্ভেদী আৰু বহিঃভেদী। এতিয়া আমি এই আগ্নেয় শিল আৰু গেদীয় শিল আৰু ৰূপান্তৰিত শিলৰ বিষয়ে আলোচনা কৰিম। আগ্নেয় শিল পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। এই মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণে গঠন কৰা শিলক অন্তৰ্ভেদী আগ্নেয়গিৰি বোলা হয়। মানে কি কৈছে, পৃথিৱীৰ যিবিলাক অন্তৰ্ভাগ আছে তাতে কিছুমান গলিত উত্তপ্ত পদাৰ্থ থাকে। সেই পদাৰ্থবিলাক কি বুলি কোৱা হয়? মেগমা বুলি কোৱা হয়। সেই মেগমাবিলাক কি হয়? ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰে। তো ওলাই আহিব নোৱাৰাৰ ফলত কালক্ৰমত কি হৈছে? তাপ বিকিৰণ হৈ পিনে শীতল হৈ যায়, ঠাণ্ডা হৈ যায়, আৰু ঠাণ্ডা হৈ কি হয়? শিলত পৰিণত হয়। আৰু এই শিলবিলাকক কি বুলি কোৱা হয়? অন্তৰ্ভেদী আগ্নেয় শিল। তোমালোকে এই কাষৰ চিত্ৰখনলৈ মন কৰিলে গম পাবা যে ইয়াতে অন্তৰ্ভেদী আগ্নেয় শিল আৰু বহিঃভেদী আগ্নেয় শিল দিছে। অন্তৰ্ভেদী মানে এই যিখিনি ভিতৰৰ অংশত শীতল হৈ পিনে মেগমাবিলাক তাপ বিকিৰণৰ ফলত শিললৈ ৰূপান্তৰিত হয়, এইখিনিক কোৱা হয় আগ্নেয় শিল, অন্তৰ্ভেদী আগ্নেয় শিল। আৰু বাহিৰৰ অংশটো এতিয়া আমি গম পাম। আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। মানে কি হৈছে,
কিছুমান প্ৰাকৃতিক কাৰণ যেনেকৈ ভূমিকম্প বা আন বেলেগ কাৰণো হ'ব পাৰে। এই কাৰণবিলাকৰ ফলত পৃথিৱীৰ খলাটোত কি হয়, ফাট মেলে। সেই ফাট মেলাৰ ফলত সেই মেগমা যিবিলাক আছে পৃথিৱীৰ অন্তৰ্ভাগত সেইবিলাক বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। তোমালোকে এই চিত্ৰখনত গম পালা যে কেনেকৈ মেগমাসমূহ বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হৈছে। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাক বহিঃভেদী আগ্নেয়শিল বোলে। মানে এই মেগমাসমূহ বাহিৰলৈ ওলাই আহিলে বায়ুৰ সংস্পৰ্শত অহাৰ ফলত তাপ বিকিৰণ কৰি যিটো মানে টান হয়, যি শিলৰ সৃষ্টি কৰে তাক কি কোৱা হয়, বহিঃভেদী আগ্নেয়শিল। পৃথিৱীত আগ্নেয়শিলৰ প্ৰথমতে সৃষ্টি হৈছিল বাবে এই শিলক প্ৰাথমিক শিল বুলিও জনা যায়। মানে পৃথিৱীত আগ্নেয়শিলৰে প্ৰথমে সৃষ্টি হৈছিল, সেইকাৰণে এই শিলক কি বুলি কোৱা হয়, প্ৰাথমিক শিল। এই শিলৰ সাধাৰণতে সোণ, ৰূপ, সীহ, দস্তা আদি মূল্যৱান ধাতু পোৱা যায়। এই আগ্নেয়শিলত সোণ, ৰূপ, দস্তা আদি ধাতু পোৱা যায়। বেছল্ট, গ্ৰেনাইট, গ্লেব্ৰ, বেথলিন আদি আগ্নেয়শিলৰ উদাহৰণ। এইবিলাক হৈছে আগ্নেয়শিলৰ উদাহৰণ, বেছল্ট, গ্ৰেনাইট এইবিলাক। আমাৰ উত্তৰ পূব ভাৰতত থকা খাচিয়া, জয়ন্তীয়া আৰু নীলাচল পাহাৰত থকা শিলাখণ্ড আগ্নেয়শিলৰ উদাহৰণ। এতিয়া আমাৰ উত্তৰ পূব ভাৰতত যিবিলাক খাচিয়া, জয়ন্তীয়া, নীলাচল পাহাৰ আছে সেইবিলাক কেনেদৰে সৃষ্টি হৈছে, সেইবিলাক আগ্নেয়গিৰিৰ ফলত শিলাখণ্ডৰ সৃষ্টি হৈছে। এই ফটোখনত তোমালোকে যিবিলাক শিল দেখা পাইছা সেইবিলাক হৈছে গেদীয় শিল। গেদীয় শিল পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিল কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ ধৰে। কি হয়, যিবিলাক আগ্নেয় শিল আছে সেই শিলবিলাক বতাহ, বৰষুণ বা ভৌতিক ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত কি হয়, দুৰ্বল হৈ পিনে ভাঙিবলৈ ধৰে। পিছত এই ভঙা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্ৰদ বা আন নিম্ন অংশ তৰপে তৰপে জমা কৰে। তাৰপিছত কি হয়, এইবিলাক ভঙা যিবিলাক অংশ ৰৈ যায় সেই অংশবিলাক বতাহ বা হিমবাহে কঢ়িয়াই লৈ গৈ কি কৰে, সাগৰ বা অন্য নিম্ন অংশত তৰপে তৰপে এইবিলাক জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয় তেতিয়া এহাতে ওপৰৰ গেদৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লৌহ, চূণ আদি ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ'বলৈ ধৰে। আৰু সেই যে জমা হ'ল গেদবিলাক সেইবিলাক কি হয়, বছৰ বছৰ ধৰি থকাৰ ফলত যেতিয়া সেই গেদবোৰৰ ওপৰত প্ৰচণ্ড চাপ, তাপ বা পানী মিহলি হয় কি হয়, সেইবিলাক কঠিন হ'বলৈ ধৰে। এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে। আৰু সেই কঠিন হৈ সৃষ্টি হোৱা শিলক গেদীয় শিল বোলা হয়। তদুপৰি স্তৰে স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিলো বোলা হয়। আৰু সেই শিলবিলাক কি হয়, স্তৰ স্তৰ হিচাপে গঠন হয়, সেইকাৰণে স্তৰীভূত শিল বোলে। কয়লা, চূণশিল, কংগ্লমাৰেট আদি গেদীয় শিলৰ উদাহৰণ। এইবিলাক হৈছে গেদীয় শিলৰ উদাহৰণ, কয়লা, চূণশিল। আমাৰ উত্তৰে হিমালয় পৰ্বতত থকা শিলাখণ্ডক গেদীয় শিল। এতিয়া গেদীয় শিল ক'ত পোৱা যায়, যে আমাৰ উত্তৰে যি হিমালয় পৰ্বত আছে তাত আমি গেদীয় শিল দেখিবলৈ পাওঁ। জানি থওঁ আহা আমি কিছুমান জানিবলগীয়া কথা। গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক দ্বিজনন প্ৰক্ৰিয়া হিচাপে জনা যায়। মানে গেদবিলাকৰ পৰা যেতিয়া গেদীয় শিললৈ পৰিৱৰ্তন হয় সেই প্ৰক্ৰিয়াটোক কি বুলি জনা যায়, দ্বিজনন। গেদীয় শিল সৃষ্টিৰ সময়ত প্ৰৱাহিত গেদৰ লগত উদ্ভিদৰ বিভিন্ন অংশ, জীৱ-জন্তুৰ হাড়, মূৰ, খোলা আদি চেপা খাই কঠিন হৈ শিলৰ ভিতৰত থাকি যায়। মানে কি হৈছে,
গেদীয় শিলৰ সৃষ্টি কেনেদৰে হয়? গেদৰ লগত কিছুমান উদ্ভিদৰ অংশ, জীৱ-জন্তুৰ হাড়, মূৰ আদি মানে কি চেপা হৈ কঠিন শিলৰ ভিতৰত থাকি যায়। ইয়াক জীৱাশ্ম বোলে আৰু সেইবিলাকক কি বুলি কোৱা হয়? জীৱাশ্ম বুলি কোৱা হয়। এতিয়া দিছে ৰূপান্তৰিত শিল। তোমালোকে আগৰ চিত্ৰখনত ৰূপান্তৰিত শিল দেখিবলৈ পালা। আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাক ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। মানে কি কৈছে? আগ্নেয় আৰু গেদীয় শিলবিলাক যেতিয়া বহু বছৰ ধৰি চাপ বা তাপৰ প্ৰভাৱত থাকে, কিবা তাপৰ প্ৰভাৱত, তেতিয়া তাৰ ভৌতিক বা ৰাসায়নিক পৰিৱৰ্তন হৈ কি হয়? এটা নতুন শিলৰ সৃষ্টি হয়। সেই শিলটো হৈছে ৰূপান্তৰিত শিল। তলৰ তালিকাত আগ্নেয় আৰু গেদীয় শিলৰ পৰা চাপ আৰু তাপৰ ফলত কি কি ৰূপান্তৰিত শিলৰ সৃষ্টি হৈছে তাক দেখুৱাইছে। এই চাৰ্টখনত তোমালোকক দেখাইছে যে আগ্নেয় আৰু গেদীয় শিলৰ ফলত কি কি ৰূপান্তৰিত শিলৰ সৃষ্টি হৈছে। এতিয়া আগ্নেয় শিল মাইকাৰ পৰা ৰূপান্তৰিত শিল হৈছে ছিষ্ট, গ্ৰেনাইটৰ পৰা হৈছে নিচ, আৰু গেদীয় শিল চূণ শিলৰ পৰা হৈছে মাৰ্বল, বালি শিলৰ পৰা হৈছে কোৱাৰ্টজাইট আৰু বোকা শিলৰ পৰা হৈছে স্লেট। এইবিলাক শিলৰ সৃষ্টি হৈছে আগ্নেয় আৰু গেদীয় শিলৰ পৰা। ৰূপান্তৰিত শিল এইবিলাক সৃষ্টি হৈছে। আমি আজি আলোচনা কৰিলোঁ শিলৰ বিষয়ে, 3 প্ৰকাৰৰ শিলৰ বিষয়ে। সেই হৈছে আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। এতিয়া তোমালোকে এই ক্ৰিয়াকলাপত থকা কুৱেশ্যন কেইটাৰ এনচাৰ কেইটা কৰিবা। পিছপিনেও আছে। এইটো এটা ক্ৰিয়াকলাপত থকা কুৱেশ্যন। আমি শিল কি কি কামত ব্যৱহাৰ কৰোঁ তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে এই কুৱেশ্যন কেইটা কৰি মোক দেখাবা।